আজি আকৌ এটা বন্ধ বাৰ মই ভাবিলোঁ ঘৰৰ পৰা ওলাই অলপ ফুৰিবলৈ যাওঁ কেইজনমান ছাত্ৰ ছাত্ৰীক লগ কৰিম আৰু সিহঁতৰ মনৰ কথা জানিম সেইবুলি শিৱসাগৰ চাৰিং দুৱাৰাপাৰ পালোঁ মই বৰ্তমান শিৱসাগৰ দুৱাৰাপাৰতে আছোঁ এই সৰু সৰু ল'ৰা ছোৱালীকেইটা লগ পাইছোঁ মই দেখাইছোঁ ইহঁতৰ মনৰ কথা জানিম আৰু সিহঁতক মই কি কৰি ভাল পায় কি খায় এনেকুৱা ধৰণৰ কথাবিলাকে সুধিম যিহেতু আমিও এইটো কথাও জানো যে 14 নৱেম্বৰ শিশু দিৱস সেই শিশু দিৱসৰ কথাও সিহঁতক মই ভালদৰে বুজাই লৈ যাম ভণ্টি তোমাৰ নামটো কোৱাচোন নামটো কি তোমাৰ ভাগ্যশ্ৰী ভাগ্যশ্ৰী তোমাৰ নামটো কোৱাচোন নমস্কাৰ মোৰ নাম শ্ৰী অংগনা কাকতি হয় তোমাৰ নামটো কোৱাচোন নমস্কাৰ মোৰ নাম শ্ৰী পিয়ানুজ দুৱাৰা তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী কাব্যশ্ৰী কাকতি তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী অৰ্ণৱ কাকতি বাৰু তোমালোকে কোৱাচোন কোনে কি কৰি ভাল পোৱা বাৰু কোৱাচোন খেলি ভাল লাগে কি কৰি খেলি ভাল পোৱা তুমি কি ভাল পোৱা নাচি ভাল পাওঁ তুমি কি ভাল পোৱা বাৰু ময়ো খেলি ভাল পাওঁ খেলিহে ভাল পোৱা তুমি কি ভাল পোৱা খেলি তুমি গান গাব পাৰিবা অকণমান গান এটা গুণগুণাই দিয়াচোন দিয়া একো নহয় গান এটা গুণগুণাই দিয়া কোৱা কিবা মুখস্থ আছে নাই কবিতা চবিতা মুখস্থ আছে নাই কিবা আছে কিবা এটা গাই দিয়া গোৱা ভয় কৰিব নালাগে গাই দিয়া বাৰু কোৱাচোন মই ডাঙৰকেইজনীলৈ আহিছোঁ বাৰু ডাঙৰকেইজনী অকণমান ডাঙৰ দেখাতহে গহটোহে ডাঙৰ কিন্তু বয়সত ইমান ডাঙৰ নহয় তুমি কি কবিতা মুখস্থ আছেনে তোমাৰ কিবা গাব পাৰিবা কিবা এটা গাব পাৰিবা কিবা এটা গাই দিয়াচোন গুণগুণাই দিয়া ডাঙৰকৈ গোৱা যিকোনো এটা গালেই হৈ গ'ল কি পাহৰি গৈছে নাই তোমাৰ মনত আছে নাই হ'ব কবিতা এটাকে গাই দিয়া শৰাই ঘটীয়া দে কাদল লক্ষ্যটোৰ সমুজ্জ্বল বনোৱা তই ৰণুৱা তই গাত তোৰ ভীমৰ বল মাটি কাটিবি পৰ্বত খহাবি একে ৰাতিতে বান্ধিবি গড় অস্ত্ৰ ধৰিবি হিলৈ ফুটাবি ৰক্ত গংগাৰ বুঢ়াবি ঢল ঘোঁৰা চলাবি নাও চলাবি মাৰিবি বৈঠা মাৰিবি দাহ সনাহীৰ হতটোৰ মূৰত নাচিবি ভৰিৰে ঠেলিবি ভয়ম্বল ধন্যবাদ তুমি কি কৰিবা বাৰু কোৱাচোন সাধু জানা নাই কবিতা মুখস্থ আছে ৰাইমছ মুখস্থ আছে নাই তোমালোকৰ ৰাইমছ যে শিকায় তুমি ৰাইমছ গোৱা নে কবিতা গোৱা সৰু কবিতা মুখস্থ আছে নাই কবিতা এটাকে গাই দিয়া হামপেটি ডামপেটি সেট on a well hampeti dampeti had a great for all tongue kings horses and all tongue kings men could not put hampeti together again ঠিকে আছে তুমি কি গাবা গাই দিয়া কিবা এটা মুখস্থ একো নাই তোমালোকৰ স্কুলত শিকোৱা একো মুখস্থ নাই তোমাৰ মুখস্থ নাই একো মুখস্থ নাই আছে নাই কিবা গান এটাকে গাই দিয়া কিবা এটা গাই দিয়া কোৱা বাঘ সিংহই গুজৰ মাৰে পাৰৈ দিয়ে ৰুণ ভাটৈ আৰু মৌ মাখিয়ে কৰে গুণ গুণ ইয়াৰে কৰে হুৱা হুৱা কুকুৰবোৰে ভকে মেকুৰীয়ে মেও মেকৈ ফুৰে চুকে চুকে ছাগলীবোৰে বেবাই ফুৰে গৰুৱে হেমে দিয়ে কাউৰীবোৰে গছৰ ডালত থাকে উমৰ দিয়ে চিক চিককৈ মাতে ঘন চিকাক জাকে সোণমইনানো কি কৰে কৰ কৰাই থাকে সুন্দৰ তুমি নেগাবা নেকি কিবা এটা কোৱা যদি হলহেঁতেন হাত সাগৰৰ পানীবোৰ যদি হলহেঁতেন গৰম চাহ কি যে জানিব পাৰিবা কিবা পিঠাবোৰ তেহালে কাটত গছৰ গাত খাওঁ জানাবা এদিন মানুহ ঢুকি গছৰে ভাত ধৰা ভাতখন হোৱা হ'লে ভাত খাওঁ জানি চপৰীয়া পিঠা 14 নৱেম্বৰ সৰ্বসাধাৰণতে কি হয় তোমালোকে জানা যে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীগৰাকীৰ আমি জন্মদিন বুলি আমি জানো সেই 14 নৱেম্বৰৰ সেই প্ৰধানমন্ত্ৰীজনৰ জন্মদিনতে কি কৰে শিশু দিৱস হিচাপে পালন কৰে হয় নাই গতিকে সেই প্ৰধানমন্ত্ৰীজনক চোৱাচোন তেওঁ শিশু ভাল পাইছিল ছাত্ৰ ছাত্ৰীৰ লগত থাকি ভাল পাইছিল ছাত্ৰ ছাত্ৰীক মৰম কৰিছিল সেইকাৰণে সেই তেখেতৰ জন্মদিনটোতে কি কৰে শিশু দিৱস হিচাপে প্ৰত্যেক বছৰে পালন কৰি আহিছে গতিকে আমিও ধৰি লোৱা তোমালোকৰ ওচৰলৈ এইটো কাৰণে আহিছোঁ সেই শিশু দিৱসৰ লগত সংগতি ৰাখি পেলাই আমি তোমালোকক কিতাপ দিম কিতাপ কেইখনমান লৈ আহিছোঁ তোমালোকক দি থৈ যাম তোমালোকে পঢ়িব লাগিব গম পালানে বাৰু তোমালোকে ধৰি লোৱা অকল কবিতা গালি নহ'ব অকল কবিতাহে মুখস্থ আছে সাধু কথাও তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা গান গাবলৈ চেষ্টা কৰিবা খেলটো ভালেই আছে খেল খেলিবই লাগিব হয় নাই গতিকে তোমালোকক মই আকৌ কৈছোঁ যে আমি ইয়ালৈ চাৰিং দুৱাৰাপাৰলৈ আহিছোঁ বন্ধবাৰ এটা লৈ পেলাই সকলো জেগালৈকে যাওঁ এনেকৈ ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই কচুগুটি শনিগুটিবিলাক যে কয় যে সেই নাম দি পেলাই আমি এনেকৈ কাম কৰি থাকোঁ কচুগুটি শনিগুটি এইটো কচুগুটি হয় নাই এইটো শনিগুটি গতিকে ইহঁতি সদায় এনেকৈ থাকিলে নহ'ব কিতাপ পঢ়িব লাগিব কিতাপ পঢ়ি পেলাই তোমালোকে কি কৰিব লাগিব ডাঙৰ মানুহ হ'ব লাগিব এতিয়ালৈকে গম পালা তোমালোকে
যে কি হয় যে 14 নৱেম্বৰটো সৰ্বসাধাৰণতে কেলে শিশু দিৱস হিচাপে পালন কৰে বুজি পালা যে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিনটোতে শিশু দিৱস হিচাপে পালন কৰে তেওঁ বহুত কিতাপ লিখিছিলে তাৰ ভিতৰত এখন আটাইতকৈ বেছি এই ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা আৰু এখন আছে এ লেটাৰ ফ্ৰম ফাদাৰ টু হিজ ডাটাৰ এণ্ড অটোবায়োগ্ৰাফি এনেকুৱা বহুত কিতাপ লিখিছে সেই কিতাপবিলাক তোমালোকে সংগ্ৰহ কৰি পেলাই পঢ়িবলৈ চেষ্টা কৰিবা দেই বাৰু যিয়ে নহওক মই তোমালোকক এতিয়া কিতাপ দিম কিতাপখিনি তোমালোকে সংগ্ৰহ কৰিবা আৰু লাহেকৈ পঢ়িবা দেই আমি যি কাম কৰি আছোঁ গ্ৰন্থ পঢ়ক আৰু পঢ়ক সজাগতা কাৰ্যসূচী কৰি আছোঁ সেই কাৰ্যসূচীৰ এই চাৰিং দুৱাৰাপাৰৰ এই কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি আজি কিতাপ বিতৰণ কৰিলোঁ আৰু এয়া মোৰ অকল যে এডোখৰ ঠাইতে নহয় যলৈকে যাওঁ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ মাজত গ্ৰন্থ দান কৰোঁ আৰু কেৱল এটাই লক্ষ্য তেওঁলোকে পঢ়ক আৰু পঢ়ুৱক অসমখন জ্ঞানৰ পোহৰেৰে তেওঁলোকে বিলাবলৈ চেষ্টা কৰোঁ এই হ'ল আমাৰ কাম্য এইখন তুমি লোৱা আৰু এইখন তুমি লোৱা বুজিছানে আমি সিহঁতক কিতাপ দিবলৈ দেখিছা পঢ়িব লাগিব দেই পঢ়িবানে পঢ়িবা মই আকৌ আহি পেলাই ইয়ালৈ আহি যাব গম পোৱা নহয় গতিকে আহি পেলাই সুধিবি দেই এইখন তুমি লোৱা আৰু এইখন তুমি লোৱা বুজিছানে আমি সিহঁতক কিতাপ দিবলৈ দেখিছা পঢ়িব লাগিব দেই পঢ়িবানে পঢ়িবা মই আকৌ আহি পেলাই ইয়ালৈ আহি যাব গম পোৱা নহয় গতিকে আহি পেলাই সুধিবি দেই